হয় চাওক চন্দনা প্ৰায় 8 দিনীয়াকৈ কাৰ্যসূচী ৰখা হৈছে 9 তাৰিখৰ পৰা 16 তাৰিখলৈ এই অনুষ্ঠান ৰখা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে পোনপটীয়াকৈ মই দৃশ্যাংশ দেখুৱাইছোঁ এই ধৰণে মণ্ডপ সজোৱা হৈছে আৰু তাত যিসমূহ আচলতে 7 দিনীয়া যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীত যজ্ঞ তেখেতসকলে চলাব আৰু ৰাতিপুৱা আজি মঙলবাৰৰ দিনটোত 6 বজাৰ পৰা দিনৰ 11 বজালৈকে যজ্ঞ ইতিমধ্যে প্ৰস্তুতি চলাইছে আৰু যদি আমি ক'বলৈ যাওঁ 6 বজাৰ পৰা যজ্ঞ ইতিমধ্যে চলি আছে বিভিন্ন দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা যিসকল বিদ্বান লোক আছিল সেই বিদ্বান লোকসকলৰ দ্বাৰা ইয়াতে যজ্ঞ চলাই থকা হৈছে মূল প্ৰৱেশদ্বাৰেদি যদি আপুনি সোমাই অহাৰ কাষতে এয়া যদি আমি কওঁ শিৱলিংগ এটা প্ৰতিষ্ঠা কৰা হৈছে বৃহৎ আকাৰৰ শিৱলিংগ তাৰ কাষতে নন্দীক প্ৰতিষ্ঠা কৰা হৈছে আৰু তাৰ পাছত যদি আমি ক'বলৈ যাওঁ এক বিশাল আয়োজন কৰা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিশাল আকৃতিৰ এখন মণ্ডপ প্ৰস্তুত কৰা হৈছে তাৰ কাষতে এখন বৃহৎ আকাৰৰ মঞ্চ এখন প্ৰতিষ্ঠা কৰা হৈছে য'ত বিভিন্ন ধৰণৰ কাৰ্যসূচী আয়োজন কৰা হৈছে সোমবাৰৰ পৰা এই যজ্ঞ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে মই ইতিমধ্যে কৈ আহিছোঁ যে মূল প্ৰৱেশদ্বাৰত যি ধৰণে দুটাকৈ এফালে যদি আপুনি চাবলৈ যায় শিৱলিংগ আৰু আনফালে নন্দীক প্ৰতিষ্ঠা কৰা হৈছে আৰু তাৰ পাছতে সোমাই আহিলে এই ধৰণৰ যি যজ্ঞৰ মণ্ডপ আছে সেই যজ্ঞৰ মণ্ডপ দেখিবলৈ পাব দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা যিসকল বিদ্বান লোক আছে সেই বিদ্বান লোকসকলৰ পৰা এই যজ্ঞ আচলতে আৰম্ভ কৰা হৈছে সোমবাৰৰ দিনটোত তেখেতসকলৰ বিশেষ কাৰ্যসূচী ৰখা হৈছিল খানাপাৰাৰ পৰা তেখেতসকলৰ যি বিদ্বান লোকসকল আছিল সেই বিদ্বান লোকসকলে হাতত কলহ লৈ বশিষ্ঠ ধামলৈকে গৈছিল আৰু তাৰ পাছত পুনৰ উভতি আহিছিল আৰু মঙলবাৰৰ দিনটোত অৰ্থাৎ আজিৰ দিনটোত যদি আমি ক'বলৈ যাওঁ ৰাতিপুৱা 6 বজাৰ পৰা এয়া আচলতে যজ্ঞ আৰম্ভ হৈছে আৰু ইতিমধ্যে যজ্ঞ চলাই থকা হৈছে যদিও লোকৰ সমাগম কম বুলি ক'ব লাগিব বহু এই মুহূৰ্তলৈকে কোনো লোক অহা নাই কিন্তু যিসকল ইয়াতে পুৰোহিত আছিল বা যিসমূহ বিদ্বান লোক আছিল সেই বিদ্বান লোকসকলৰ দ্বাৰা এই ধৰণে পূজা অৰ্চনা কৰা হৈছে যি যজ্ঞ সেই যজ্ঞ ইতিমধ্যে আৰম্ভ হৈছে 6 বজাৰ পৰা আজি যদি ক'বলৈ যাওঁ আমি গোবৰ্ধনপুৰী পীঠাধীশ্বৰ জগতগুৰু ইয়াতে উপস্থিত আছে আৰু তেখেতৰ 6 বজাৰ পৰা যিহেতু উপস্থিত আছে 11 বজালৈকে এয়া যজ্ঞ আৰু কাৰ্যসূচী আৰম্ভ হ'ব আধ্যাত্মিকতাৰ মাজেৰে আচলতে এই সমাজখনক সচেতন কৰা আৰু আগন্তুক দিনত সকলোকে এক কৰি এক সুন্দৰ পৰিৱেশৰ মাজেৰে জীৱন অতিবাহিত কৰাৰ উদ্দেশ্যে এই যি যজ্ঞ এই যজ্ঞ আয়োজন কৰা হৈছে দেশৰ ভিন্ন প্ৰান্তৰ পৰা বিদ্বান লোকসকল আহি উপস্থিত হৈছে আমি কিছু মুহূৰ্তৰ পূৰ্বতে কথা পাতিব চেষ্টা কৰিছিলোঁ তাত কিছু লোকে উল্লেখ কৰিছে যে তেখেতসকল মথুৰাৰ পৰা আহিছে কিছু লোক অযোধ্যাৰ পৰা আহিছে এই ধৰণে লোকসকল দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহি এই যি যজ্ঞ এই যজ্ঞত অংশগ্ৰহণ কৰিছে ইয়াত যিসমূহ বিদ্বান লোক আছিল সেই বিদ্বান লোকসকলৰ দ্বাৰা যি ধৰ্ম আছে সেই ধৰ্মৰ জৰিয়তে সমাজখনক কি ধৰণে আচলতে আগুৱাই নিব পাৰি তাক লৈ চিন্তা চৰ্চা কৰা হ'ব বা আলোচনা কৰা হয় আৰু এই যি যজ্ঞ আছে এই যজ্ঞ ইতিমধ্যে ৰাতিপুৱা 6 বজাৰ পৰা আৰম্ভ হৈছে লগতে কাষত আন এখন ধৰ্ম সভাগৰ অনুষ্ঠিত কৰা হৈছে য'ত এই অনুষ্ঠান সমাপ্ত হোৱাৰ পাছতে যিসকল আচলতে লোক আছিল ইয়াতে অংশগ্ৰহণ কৰিছে সেইসকল লোকসকলৰ দ্বাৰা এক আলোচনা বৈঠক তেখেতসকলে অনুষ্ঠিত কৰা হৈছে আৰু সেই বৈঠকত সকলো লোক একত্ৰিত হৈ সমাজখনক ধৰ্মৰ বিজ্ঞানৰ দিনত ধৰ্মৰ জৰিয়তে সমাজখনক কি ধৰণে আগুৱাই নিব পাৰি লগতে যি দেশৰ পৰিস্থিতি হৈছিল সেই পৰিস্থিতিত কি ধৰণে শান্তি সম্প্ৰীতি ঘূৰাই আনিব পাৰি বা অসমখনক লগতে অসমখনকো কি ধৰণে শান্তি প্ৰতিষ্ঠা কৰিব পাৰি তাৰ এক চিন্তা চৰ্চা কৰা হয় আৰু এয়া আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত খেলপথাৰত এই ধৰণে আচলতে আয়োজন কৰা হৈছে আৰু বিদ্বান লোকসকলৰ পৰা ৰাতিপুৱা 6 বজাৰ পৰাই এই অনুষ্ঠান ৰখা হৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে সোমবাৰৰ পৰা যিহেতু অনুষ্ঠিত হৈছে এই সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা এই কাৰ্যসূচী 7 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে 16 ছেপ্টেম্বৰত এই কাৰ্যসূচী সমাপ্ত হ'ব প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠানত তেখেতসকলে আয়োজন কৰিছে দিনৰ ভাগত ৰাতিপুৱাৰ পৰা যদি এই যজ্ঞ আৰম্ভ হয় সন্ধিয়া হ'লে সন্ধিয়াৰ ভাগত সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠান কৰা হৈছে তাত অসমৰ সাংস্কৃতিক জগতৰ বহু ব্যক্তি উপস্থিত থাকে আৰু যদি ক'বলৈ যাওঁ
গোবৰ্ধনপুৰীৰ পীঠাধীশ্বৰ জগতগুৰু শংকৰাচাৰ্য স্বামী শ্ৰী অধ্যক্ষাজানন্দ দেৱতীৰ্থজী মহাৰাজ বৰ্তমান উপস্থিত আছে আৰু তেখেতৰ যি পুষ্পাঞ্জলি আৰু তেখেতৰ যি উপস্থিতিত পুষ্পাঞ্জলি প্ৰদক্ষিণ কৰা হ'ব আৰু পুষ্পাঞ্জলি প্ৰদক্ষিণ কৰাৰ পিছতে যি দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা বিদ্বান লোকসকল আছিল সেই বিদ্বান লোকসকলৰ দ্বাৰা প্ৰবচন পাঠ কৰা হ'ব আৰু প্ৰবচন পাঠ কৰাৰ পাছতে ইতিমধ্যে উল্লেখ কৰা হৈছে যে ভগৱান আদ্য শংকৰাচাৰ্যজীৰ চৰণ পাদুকাৰ পূজা আৰু পুৰী পীঠাধীশ্বৰ আৰু লগতে স্বামী অধ্যক্ষাজানন্দ দেৱতীৰ্থজী মহাৰাজৰ আশীৰ্বচন লগতে ভক্তৰ দ্বাৰা পাদুকা প্ৰণাম এই অনুষ্ঠান তেখেতসকলৰ দ্বাৰা ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ লগতে যদি আমি ক'বলৈ যাওঁ 16 ছেপ্টেম্বৰৰ দিনটোত বিশেষ কাৰ্যসূচী ৰখা হৈছে তাত পুষ্পাঞ্জলিৰ লগতে প্ৰসাদ বিতৰণ অনুষ্ঠান ৰখা হৈছে আজিৰ দিনটোত কেৱল যজ্ঞ চলোৱা হ'ব আৰু ৰাতিপুৱা 6 বজাৰ পৰা যিহেতু এই যজ্ঞ আৰম্ভ হৈছে দিনৰ 11 বজালৈকে এই যজ্ঞ থাকিব আৰু তাৰ পাছত এই যজ্ঞৰ পাছতে যিসমূহ পুৰোহিত আছে বা যি বিদ্বান লোক আছিল সেই বিদ্বান লোকৰ পৰা প্ৰবচন পাঠ কৰা হ'ব আৰু প্ৰবচনৰ পাছতে শংকৰাচাৰ্য যি পুৰুষ দেৱতীৰ্থ আছে তেখেতৰ যি চৰণ আছে সেই চৰণ প্ৰণাম কৰিব আৰু তাৰ পাছতে সন্ধিয়াৰ ভাগত কল্লোল বৰঠাকুৰ উপস্থিত থাকিব এই ধৰণে আচলতে সাংস্কৃতিক কাৰ্যসূচীৰ লগতে যি আধ্যাত্মিকতাৰ আয়োজন এই ধৰণে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত দেখিবলৈ পোৱা গৈছে আৰু এয়া পোনপটীয়াকৈ দৃশ্যাংশ কিছু দেখুৱাবলৈ চেষ্টা কৰিলোঁ ৰুদ্ৰ মহাযজ্ঞৰ আচলতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত কি ধৰণে আয়োজন কৰা হৈছে।